আজি এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। আজি ভিডিঅ'টোৱে হৈছে মোৰ খাংখাস কথা। কোনোবাই যদি ভাল কাম আৰু শুদ্ধ কথাত সন্দেহ কৰে তেন্তে সেই সন্দেহ কৰিব দিয়া। মানুহ এনেকুৱাই, প্ৰমাণ দিয়াৰ কোনো প্ৰয়োজন নাই। সন্দেহ সদায় সোণৰ শুদ্ধতাৰ ওপৰতহে কৰা হয়, কয়লাৰৰ ওপৰত নহয়। কাৰোবাৰ বেয়াটো শুনিলেই তৎক্ষণাত সঁচা বুলি ভবা মানুহবোৰক কোনো এজনৰ বিষয়ে ভাল বুলি ক'লেই ভাল হোৱাৰ প্ৰমাণ দিব লাগে। এই পৃথিৱীত কোনে কি কৰি আছে, কিয় কৰি আছে আৰু কেনেকৈ কিদৰে কৰি আছে, সেইবোৰ কথাৰ পৰা আমি যিমান দূৰত থাকিম নহয় সিমানেই সুখী হ'ম। কিছুমান থাৰ্ড কেটেগৰী মানুহৰ আধাতকৈও বেছি বয়স পাৰ হৈ গ'ল অকল লোকৰ বেয়াটো উলিয়াই আলোচনা কৰি থাকোঁতেই। তাতকৈ যদি নিজৰ ওপৰতেই সেই এক্সপেৰিমেণ্ট কৰিলেহেঁতেন, নিজৰ লগতে ঘৰখনৰো বহুত উন্নতি কৰিব পাৰিলেহেঁতেন সেইসকলে। সমস্যাৰেই জীৱনটো ভৰপূৰ। এটা সমস্যাৰ অন্তত আৰু এটা সমস্যাই গা কৰি উঠে। কিন্তু এই সমস্যাৰ লগত যুঁজিব সেইসকলেহে পাৰে যাৰ ভাৱধাৰা উচ্চ, যাৰ নিজৰ ওপৰতেই বিশ্বাস আৰু ধৈৰ্য থাকে। ক'বলৈ গ'লে সেইসকলেই সকলোতকৈ ভাগ্যৱান যি নিজৰ লাইফত অসফলতাক অনুভৱ কৰিব পাৰিছে। কিয়নো অকল বাদাম খানে সে নেহি ধোকৰ খানে সে মিলতি হে। ভাল সময় কেতিয়াও নিজে নিজে নাহে। সেই ভাল সময়বোৰক আমি আমাৰ জীৱনলৈ নিজেই আনিব লাগিব। ভাল দিন ঘৰত বহি থাকিলেও নাহে বা সেইবোৰৰ বিষয়ে ভাবি থাকিলেও নাহে। ভাল সময়ৰ বাবে বেয়া সময়বোৰৰ লগত আমি সকলোৱে যুঁজিব লাগিব। লগতে সেইবোৰ মানুহৰ লগতো যুঁজিব লাগিব যি আমাক হৰুৱাব বিচাৰে, যি আমাক নিৰাশ বা হতাশ কৰিব বিচাৰে। নিজৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে সদায় সৎ আৰু স্বচ্ছ পথেই বাছি ল'ব লাগে। লাগিলে গোটেই পৃথিৱীৰ মানুহেই তোমাৰ বিপৰীতে থিয় নহওক কিয়, জয় কিন্তু এদিন তোমাৰেই হ'ব। জীৱনৰ সকলো সমস্যাৰ সমাধান তোমাৰ হাততেই আছে। লোকৰ হাতলৈ মুখলৈ চাই কি পাবা? সেই মানুহবোৰৰ হাতত তোমালৈ বুলি সদায় উপদেশহে থাকিব। সমস্যাৰ সমাধানৰ পথ সদায় তুমিয়েই উলিয়াব লাগিব। জীৱনত সফল হ'বলৈ হ'লে বোবা হৈ পৰা। দুজনমান মানুহক বাদ দি প্ৰায় সকলো মানুহেই তোমাক তোমাৰ লক্ষ্যৰ দিশত উপনীত হোৱা ৰাস্তাত ভয় খুৱাই দিব যে সেইটো কথা খাটাং। যাৰ যি ক'বলগীয়া থাকে ক'ব দিয়া, তাত তোমাৰ কি আহে যায়? এই সকলোবোৰতো সময়ৰ কথা আৰু এই সময় এদিন সকলোৰে আহিব, ই সত্য কথা। কেতিয়াও নিন্দালৈ ভয় কৰি নিজৰ লক্ষ্য ত্যাগ নকৰিবা। যিদিনা তুমি তোমাৰ লক্ষ্যত উপনীত হ'বা সেই দিনাই সেই মানুহবোৰৰো তোমাৰ প্ৰতি থকা ভাৱধাৰাৰ পৰিৱৰ্তন হ'ব। অসফল লোকক মানুহে হাঁহে আৰু সেই একেবোৰ মানুহেই সফল লোকৰ নকলো কৰে। সফল সেইসকলেই হ'ব পাৰিছে যিজনে সময়ৰ মূল্য সময় থাকোঁতেই বুজি পাইছে। আমাৰ বয়স যিমানেই বাঢ়ি যাব সিমানেই মানুহে তোমাক তোমাৰ স্বাস্থ্যতকৈও তোমাৰ লাইফ এচিভমেণ্টবোৰকহে লক্ষ্য কৰিব। সেয়েহে কৈছোঁ, জীৱনটোত ভাল কিবা এটা হ'বলৈ চেষ্টা কৰা। এটা শান্ত মন লৈ তোমাক লৈ কৰা সকলো নিগেটিভ কথা শুনি যোৱা, কিয়নো সময়ে এই সকলোবোৰকেই সঠিক উত্তৰ দিব। কেতিয়াও কাৰো পৰা আশা নকৰিবা। যেতিয়া লক্ষ্য তোমাৰ, মনত ৰাখিবা কষ্টও তোমাৰেই। মানুহ বহুত স্বাৰ্থপৰ। যেতিয়া যাক ভাল পায় তাৰ বেয়াটো নেদেখে আৰু যাক বেয়া পায় তাৰ আকৌ ভালটো নেদেখে। আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ।